চৰকাৰৰ ফালৰ পৰা এই শিক্ষক শিক্ষয়িত্ৰীখিনিক আৰ্থিকভাৱে উলংঘ কৰিব লাগে। তেওঁলোকক এই অনুষ্ঠানৰ পৰা সাসপেনশনেই নহয় ডিসমিস কৰিব লাগে। সাসপেনশনত কোনো কথা নাই, ডিসমিস কৰিব লাগে। তেওঁলোকৰ নিচিনা শিক্ষক আমাক নালাগে আৰু এই চাৰিজন ছাত্ৰ আমাক নালাগে। সেই চাৰিজন অসমীয়া ল'ৰা নহ'লে আমি থাকিম। সিহঁতক ফাঁচি দিব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰীখিনিক জীৱন জুৰি সিহঁতৰ সাৰ্ভিস টাৰ্মিনেট কৰিব লাগে আৰু সিহঁতৰ আৰ্থিক যিখিনি বেনিফিট সিহঁতে পায় সেইখিনি ঘৰখনক সাহায্য দিব লাগে। মব লিঞ্চিং কৰি ল'ৰাটো মাৰিছে। চাৰিজন ল'ৰাই এজন ল'ৰাক মাৰাটো এটা আচলতে মিনি মব লিঞ্চিং, কিন্তু আমি ৰাইজে মব লিঞ্চিং কৰা নাই। আমি ৰাইজেও মব লিঞ্চিং কৰিব পাৰিলোহেঁতেন। যোৱাকালি সেই 7 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক উলিয়াই আনি ৰাস্তাত পিটন দিবলৈ বহুতেই তৈয়াৰ আছিল, কিন্তু সেনাপতিপাৰা মহলীয়াপাৰাৰ মানুহৰ সহনশীলতাৰ শলাগ গোটেই অসমেই ল'ব লাগিব। সদৌ শেষত মই আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, এই পৰিয়াল দেখিছে ৰাইজে বিচাৰিছে দোষীয়ে উচিত শাস্তি পাওক। আইনৰ সুৰুঙাৰে বয়সৰ দোহাই দি যাতে এই অপৰাধীসকলক ৰেহাই দিয়া নহয়, তাৰ কাৰণে মই যোৱাকালিও নিউজ লাইভৰ এটা টক শ্ব'ত আমাৰ মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আমাৰ জিলাৰ SP ডাঙৰীয়ালৈ আবেদন জনাইছোঁ। তেওঁলোকে যাতে এখন ষ্ট্ৰং চাৰ্জশ্বিট প্ৰিপেয়াৰ কৰে, কাৰণ চাৰ্জশ্বিটৰ দুৰ্বলতাৰ কাৰণে অৰ্ণময় বৰাৰ হত্যাকাৰী আৰু অভিনীলৰ হত্যাকাৰী আজিও খোলা আকাশৰ তলত ঘূৰি আছে। গতিকে আমি সোণোৱাল ডাঙৰীয়ালৈ, আমাৰ দৰং জিলাৰ SP সোণোৱাল ডাঙৰীয়ালৈ দ্বিতীয়বাৰৰ কাৰণে আকৌ আবেদন জনাইছোঁ, তেওঁ যাতে এই কেছটোত প্ৰিপেয়াৰ কৰা চাৰ্জশ্বিটখন সঠিকভাৱে প্ৰিপেয়াৰ কৰে, যাতে কোৰ্টত গৈ পেলাই যাতে মুখ ঠেকেচা নাখায়। আৰু দ্বিতীয়তে মোৰ ৰাইজলৈ আবেদন, বিভিন্ন গোটৰ পৰা আপোনালোকে প্ৰধান শিক্ষয়িত্ৰীগৰাকী আৰু বিভিন্ন শিক্ষকসকলৰ নাম ধৰি এজাহাৰ দিয়ক, কাৰণ যোৱাকালি ঘৰৰ ফালৰ পৰা দিয়া এজাহাৰখন তেনেই সাধাৰণ এজাহাৰ আছিল, যাৰ প্ৰতিফলনত ৰাতি 10টা বজাত ইয়াৰ পৰা ধৰি নিয়া শিক্ষককেইটাক এৰি দিবলৈ পুলিচ বাধ্য হৈছে। পুলিচক আমি অকল দোষ দিলেই নহ'ব, কাৰণ আমাৰ ফালৰ পৰা আমি কাকো নামজদ এজাহাৰ দিয়া নাই। গতিকে ৰাইজলৈ অনুৰোধ, বণিক সন্থা, পিতৃ মাতৃ সন্থা, বন্ধু বান্ধৱ সন্থা, স্কুল আৰু অন্যান্য সাহিত্য সভা বা জাতিগত সভা সকলো ফালৰ পৰা একোখন এজাহাৰ দিয়ক, নহ'লে এই শিক্ষয়িত্ৰী শিক্ষক এওঁলোক কিন্তু মুকলি আকাশৰ তললৈ কালিয়েই ৰাতি ঘূৰি আহিছে। ৰাইজে এইটো কথা ভালকৈ বুজক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ মোৰ অনুৰোধ, তেওঁলোকে অনতি বিলম্বে এই ঠাইখনত এবাৰ ভিজিট কৰক আৰু অকল পিতৃ মাতৃয়ে নহয় গোটেই মানুহখিনি শোকাকুল, নহ'লে শোকাকুল নোহোৱা হ'লে এই মানুহখিনিয়ে কি কাণ্ড কৰিলেহেঁতেন অন্য ঠাইত হোৱা হ'লে সেইটো তেওঁলোকে খুব ভালকৈ জানে। মৃত যেতিয়া সৎকাৰ কৰা হ'ল আৰু সৎকাৰ কৰা হোৱাৰ পিছত তেওঁলোকৰ ঘৰৰ পৰিয়াল ধৰ প্ৰায় 15জনীমান হৈছে। ইয়াতে 8জনীমান আনিছিলে, এতিয়া 5জনী আছে আৰু বাকী 3জনী ঘৰলৈ লৈ গৈছে। এওঁলোকে মানে শোকত ভাগি পৰি নিজকে বহুত দুৰ্বল হৈ এওঁলোকৰ মাতবোল নোহোৱা হৈ গৈছে। হৈ যোৱাত 108 মাতি এওঁলোকক মানে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এতিয়া তেওঁলোক চিকিৎসাধীন হৈ আছে। গোটাইখিনি ঘৰৰে হয়, বৌয়েক আছে, পেহীয়েক আছে আৰু বাইদেউক আছে আৰু একেলগে পঢ়া সহপাঠী আছে। প্ৰায় সৎকাৰ কৰাৰ আধা ঘণ্টামান পিছত, সৎকাৰ কৰি থাকোঁতে 3জনীমান আনিছে, তাৰে আধা ঘণ্টামান পিছত বাকী কেইজনীক অনা হৈছে। আৰু ইয়াতে সৰ্বমুঠ 5গৰাকী আছে বৰ্তমান, 3গৰাকীমান ঘৰত লৈ গৈছে আৰু ঘৰত আৰু বাকী আছে বাৰু, ঘৰত ভালেকেইজনী আছে। ডক্টৰে এতিয়া কৈছে আৰু এওঁলোকে শোকত ভাগি পৰি দুৰ্বল হৈ গৈছে, কান্দি কাটি দুৰ্বল হৈ গৈছে, কালি ধৰ একো খোৱা নাই। ডক্টৰৰ ফালৰ পৰা এতিয়ালৈ চেষ্টা কৰি আছে, কিন্তু মই এতিয়া ধৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাওঁ যে আমাৰ ধৰ যিখিনি ভৱেশ ডেকাৰ মৃত পৰিয়ালৰ যিখিনি ধৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰীক কৈ যেনেকুৱা ধৰণে পাৰে তেনেকুৱা ধৰণে এওঁলোকৰ চিকিৎসা কৰাই যাতে। তাহাঁত 3জন যেতিয়া আহিছিলে পূৰা চব আনকনচিয়াছ আছিলে, কাৰণ ডিহাইড্ৰেশ্যনৰ চিমটমছ পূৰা আছিলে আৰু এনজাইটি এটেক আৰু পেনিক এটেক টাইপৰো হৈছিলে পেচেণ্টকেইটাৰ। মানে মাজে মাজে হুচত আহে, তাত চিঞৰে, কান্দে, তাত ভৰি চৰি হিলাই লৰচৰ কৰে, সেনেকৈ একদম মানে একদম আনকণ্ট্ৰলেবল চিটুৱেশ্যনে আছিলে। তাৰপিছত আৰু 2জন এড হ'ল সেইটোতে, এজনটো আকৌ আধা ঘণ্টা পিছত আহিল 4 নম্বৰটো, কিন্তু 5 নম্বৰ যোনটো আছিলে এজন এটেণ্ডেণ্টে আছিলে যোনে পেচেণ্টৰ লগত আহিছিলে। তো তেওঁ সেই এটেণ্ডেণ্টে পেচেণ্টক চাইছে, তেওঁৰো মানে অলপ হাইপ'গ্লাইচিমিয়া টাইপ হ'ল, ডিহাইড্ৰেশ্যন টাইপ হ'ল, তেওঁ মানে এতিয়া এডমিট হ'ব লগা হ'ল। আৰু এতিয়া আৰু ইম্প্ৰুভমেণ্টটো বহুত হৈছে। 5:30 মানত আহিছিলে, বাই 7লৈ পেচেণ্টৰ ইম্প্ৰুভমেণ্ট বহুত হৈছে, অলপ কনচিয়াছ হৈছে, পানী চানী নিজে খাব পাৰিছিলে, খানা চানা নিজে খাব পাৰিছিলে।
এতিয়াও এডমিট হৈ আছে ভালেখিনি এতিয়া আছে এডমিটখিনি আছে আজি ৰাতি অবজাৰ্ভেশ্যন ৰাখিম বুলি ভাবিছোঁ আমি ৰেফাৰ কৰাৰ কিবা পৰিকল্পনা আছে ৰেফাৰ কৰিছিলোঁ আৰু ৰেফাৰ কৰাম বুলি ভাবিছিলোঁ বাট এই পেচেণ্টৰ যিহেতু কোনো গাৰ্জেন ইয়াতে ফেমিলিৰ মানুহ এনেকৈ অহা নাই আৰু যোনবোৰ আহিছে চব গাঁৱৰ মানুহ বা ফেমিলি ফ্ৰেণ্ড হিচাপে আহিছে তো আমি সেই ছাৰৰ লগত মই মুৰব্বী ছাৰৰ লগত ভাবিছোঁ ছুপাৰিণ্টেণ্ট ছাৰৰ লগত ছাৰে কৈছে কি অবজাৰ্ভেশ্যন ৰাখক একদিন কাৰণে যদি কিবা বেছি চিৰিয়াছ হৈ যায় তেতিয়া ৰেফাৰ কৰি দিব কৈছিলে বাট গাইজ আপোনালোকে ভাবিব পাৰে যে মই থাম্বনেলত কিয় মুৰ্গী বেমাৰৰ কথা তেনেকৈ লিখিলোঁ বুলি আচলতে মই শিক্ষকজনৰ কাৰণেই মই তেনেকৈ লিখিলোঁ যিহেতু শিক্ষকজনে কৈছিলে যে ভৱেশ ডেকাৰ মুৰ্গী বেমাৰ থকাৰ বাবে তেনেকৈ ঢলি পৰিলে বুলি সেইবাবে মই লিখিলোঁ আচলতে এতিয়াতো আপোনালোকে নিজে শুনা পাইছে যে চিকিৎসকে কি বুলি কৈছে একমাত্ৰ পুত্ৰক হেৰুৱাৰ পাছত সকলোৰে হ'ব নহয় জানো যিহেতু মোৰে গা বেয়া লাগি গৈছে মন চন বেয়া লাগি গৈছে ইমান এটা ডাঙৰ ঘটনা আপোনালোকে ভাবকচোন বাৰু ভাবিলে কিবা হৈ যায় আৰু যাতে সেই শিক্ষকজনে গম পাওক যে কি হলে মানে আচলতে ঢলি পৰে শিক্ষকজনে গম পাওক বুলিহে আচলতে মই এই থাম্বনেলটো মই তেনেকৈ লিখিলোঁ